জ্যোতিষ শাস্ত্ৰৰ শুভক্ষণ চাই মনোনয়ন পত্ৰ দাখিল দৰং উদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ। জ্যোতিষীৰ পৰামৰ্শ অনুসৰি দিনৰ 1:20 পাছত উদালগুৰি জিলা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল মাধৱ ৰাজবংশীৰ। আমাৰ নিয়ম মতে জ্যোতিষী মতে 1:20 পিছত নমিনেশ্যন ছাবমিট কৰিব লাগে। দিনৰ 11 বজাত ঘৰৰ পৰা ওলাই ৰাজীৱ ভৱনলৈ গৈ উদালগুৰিৰ আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে মাধৱ ৰাজবংশীয়ে। নহয়, ৰণনীতি সলনি কৰা মানে মই সদায় নীৰৱে নিৰলে কাম কৰি ভাল পাওঁ। হুলস্থুল মই নকৰোঁ। প্ৰতিপক্ষই হুলস্থুল কৰি পেলাই ভাল পাইছে, মোক আক্ৰমণ কৰিছে, কিন্তু মই তেওঁলোকক তাৰ দিয়া নাই, উত্তৰ দিয়া নাই, গুৰুত্ব অনুভৱ কৰা নাই। কাৰণ মই নিজৰ কাম কৰি মই ভোটহে বিচাৰিছোঁ, কাৰো লগত কাজিয়া কৰিব বিচৰা নাই। গতিকে ৰণনীতি সলনি নহয়, আৰু যিটো ডিউটি সেইটো কৰি আছোঁ। আশাবাদীটো পাৰ্চেণ্টেজ গোটেইখিনিয়ে আছে, তাৰ ওপৰতো ল'ব পাৰোঁ এতিয়া। মনোনয়ন দাখিলৰ লগে লগে নিৰ্বাচনী যুঁজলৈ সাজু মাধৱ ৰাজবংশী। বিজেপি আৰু BPFৰ প্ৰাৰ্থীৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব যদিও বৃহৎ ব্যৱধানত জয়ী হ'ব বুলি আশাবাদী কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী। প্ৰতিদ্বন্দ্বী দুজনে, কিন্তু এজন BTADত, এজন এইফালে নামনিত। সেই দুজনৰ দুই জেগাত জেগা নাই, মোৰ দুই জেগাতে মানুহ আছে। সেইকাৰণে মই দেখিছোঁ এইকেইটা দিনৰ অভিজ্ঞতাৰ পৰা BTAD এলেকাত BPFৰ লগত কণ্টেষ্ট হ'ব, আৰু নামনিৰ সমষ্টিবিলাকত BJPৰ লগত কণ্টেষ্ট হ'ব। ব্যৱধান কিমান হ'ব? ব্যৱধানটো বহুত হ'ব লাগে, বহুত হ'ব লাগে। ভোটটো জনাৰ্দনে দিব। গতিকে আজিয়ে ক'ব নোৱাৰিম মই 1 লাখ 2 লাখ ব্যৱধান হ'ব, কিন্তু বৃহৎ ব্যৱধান হ'ব, মই সেইটো আজি আপোনালোকক জনাব পাৰোঁ। অৱশ্যে মাধৱ ৰাজবংশীয়ে বিপুল ভোটত জয়ী হ'ম বুলি দাবী কৰিলেও খুবেই আত্মবিশ্বাসী দৰং উদালগুৰি সমষ্টিৰ BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো। 2 লাখ ভোটত জয়ী হ'ম বুলি আশাবাদী দুৰ্গা দাস বড়ো। আমি জিকিম ৰাইজৰ সহযোগত। আমাৰ সভাপতি ডাঙৰীয়াই কৈছে আমি প্ৰায় 2 লক্ষ ভোটত আমি জিকিম, আৰু তেনেধৰণে আমি কাম কৰিছোঁ। আজি প্ৰায় 10,000 সমৰ্থক লগত লৈ উদালগুৰিৰ আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে দুৰ্গা দাস বড়োৱে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে BPF প্ৰধান হাগ্ৰামা মহিলাৰী। আমাৰ লগত আছে ইউটিউবৰ MLA আমাৰ মজিবুৰ ৰহমান ডাঙৰীয়া, যিমানে আমাক ছাপোৰ্ট কৰিছে ইউটিউবত, আৰু আমাৰ লগত আছে কেণ্ডিডেট দুৰ্গা দাস বড়ো ডাঙৰীয়াও আছে, আৰু কৰণ বড়ো ডাঙৰীয়া আছে। তাতে আমি টোটেল 6 জন আমাক এন্ট্ৰি দিছে। আমি এতিয়া মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিছোঁ। ছাৰ, কিমান ভোটৰ আশা কৰিছে ছাৰ এবাৰ? 2 লাখতকৈ বেছি ডিফাৰেঞ্চত আমি জিকিম। এইবাৰ BPFৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়াইছে AIUDFে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত দুৰ্গা দাস বড়োক সংগ দিলে দলগাঁৱৰ AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে। এইবাৰ AIUDFৰ বুকুচাত উঠি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ পৰিকল্পনা কৰিছে BPFে। বিজেপিক দৰং উদালগুৰিৰ পৰা উৎখাত কৰাৰ বাবে সমৰ্থন আগবঢ়াইছে AIUDFৰ বিধায়ক মজিবুৰে। কংগ্ৰেছ আমি সংখ্যালঘু 20 বছৰ 30 বছৰ ভোট দিছোঁ, আমি বিজেপিক হটাব পৰা নাই দৰঙৰ পৰা। এইবাৰ BPFে হটাব পাৰিব। সেইকাৰণে সংখ্যালঘু মানুহ এবাৰ দুৰ্গা দাস বড়োৰ লগত আছে, BPFৰ লগত আছে। ইভেন মই বিধায়ক তেখেতসকলৰ লগত আছে, দলগাঁৱৰ ৰাইজ তেখেতসকলৰ লগত আছে। সংখ্যালঘু ৰাইজ এইবাৰ বিচাৰিছে বিজেপিক দৰঙৰ পৰা মঙলদৈৰ পৰা হটাব লাগে। দলগাঁৱত আপোনালোকে চাব, কংগ্ৰেছে ভোট 30,000 ক্ৰছ কৰিব নোৱাৰে। কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী আৰু BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৱে আজি মনোনয়ন পত্ৰ দাখিল কৰিলেও কাইলৈহে মনোনয়ন পত্ৰ দাখিল কৰিব বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই। ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দৰং উদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া। সমষ্টিটোত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নাই বুলি উল্লেখ দিলীপ শইকীয়াৰ। বিৰোধী শিবিৰ এৰি বিজেপিত যোগদান কৰাৰহে প্ৰতিদ্বন্দ্বিতা চলি আছে বুলি মন্তব্য দিলীপ শইকীয়াৰ। সময়ত মানে বিৰোধী ৰাজনৈতিক দলৰ
শিবিৰত হতাশা আৰু শিবিৰ এৰি আমাৰ শিবিৰত যোগদান কৰাৰ প্ৰতিদ্বন্দ্বিতা চলি আছে। এইটো সময়ত তাৰ প্ৰতিদ্বন্দ্বিতা শব্দটো এইটো লাজ দিয়া হ'ব নহয়, প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ক'লে। কংগ্ৰেছ আৰু BPFৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰি ৰণসিঙা বজালে নিৰ্বাচনী যুঁজৰ। নিশ্চয়কৈ আকৰ্ষণীয় হ'ব দৰং ওদালগুৰি সমষ্টিৰ যুঁজ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।